এতিয়া গঠন আকৌ নতুনকৈ 4জনক দিলে ইয়াৰ ওপৰত আমাৰ ৰাইজৰ দলৰ ক'ব লগা আছে। আপোনালোকে সকলোৱে জানে যে অসমৰ আটাইতকৈ ডাঙৰ জনসমষ্টি কোনকেইটা? অসমৰ আটাইতকৈ ডাঙৰ জনসমষ্টি নামনি অসমত কোচ ৰাজবংশী, উজনি অসমত চাহ জনগোষ্ঠী আৰু আহোম জনগোষ্ঠী। আপোনালোকে সকলোৱে জানে এই যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ল তাত অসমৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠীকেইটাক কিবা মৰ্যাদা প্ৰদান কৰা হ'লনে? এই যে মন্ত্ৰীসভাৰ সাল সলনি হ'ল, দুজন হিন্দীভাষী মানুহ আছিলে MLA, 2জনকে যে মন্ত্ৰীসভাত ৰখা হ'ল। আপোনালোকে কোনো ক্ৰিটিকেল নিউজ কৰা নাই। মই হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছোঁ যে আজিৰ বিজেপি চৰকাৰখন অসমৰ খিলঞ্জীয়াৰ চৰকাৰ নহয় নেকি? তেওঁ ডেককৈ ক'ব লাগে যে এখন হিন্দীভাষীৰ চৰকাৰ নেকি? এইখন অকল বৰাক উপত্যকাৰ মানুহৰ চৰকাৰ নেকি? আজি যেতিয়া বৰাক উপত্যকাৰ মানুহ এজন নাইকিয়া হৈ গ'ল তেতিয়া লগে লগে বৰাক উপত্যকাৰ কাৰণে তেওঁ মন্ত্ৰীসভাখন সাল সলনি কৰি দিলে। 2জন হিন্দীভাষী MLA আছে, 2জনকে তেওঁ মন্ত্ৰী পাতি দিলে। কিন্তু এই আদিবাসী চাহ জনগোষ্ঠীৰ মানুহবিলাক অসমৰ 4ভাগৰ 1 অংশ আদিবাসী চাহ জনগোষ্ঠীৰ মানুহ। 4ভাগৰ 1 অংশৰ ভিতৰত এজন মাত্ৰ মানুহক তেওঁলোকে মিনিষ্টাৰ পাতিছে, এজন মাত্ৰ মানুহ। তাকো এজনক, যিজন মানুহ ভদ্ৰলোক আছিলে সকলোৱে জানে, আমাৰ আগৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ভদ্ৰলোক আছিলে কাৰণে তেওঁক নালাগে, তেওঁক চিণ্ডিকেট কৰা মানুহ লাগে, হয়নে নহয়? বৰাকৰ যি 2জন মানুহ লৈছে এই 2জন চিণ্ডিকেটৰ মাষ্টৰ হয়নে নহয়? কালেকশ্যন মাষ্টৰ হয়নে নহয়? বৰাকৰ যি 2জনক মন্ত্ৰী লৈছে 2জন চিণ্ডিকেট মাষ্টৰ হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মাক চিণ্ডিকেট মাষ্টৰ লাগে নহয় জানো? হিমন্ত বিশ্ব শৰ্মাই কাক মন্ত্ৰিত্ব দিলে আপোনালোকে চাওকচোন। প্ৰশান্ত ফুকন কেলে দিলে? কাৰণ হিমন্ত বিশ্ব শৰ্মা যেতিয়া কংগ্ৰেছত আছিলে, প্ৰশান্ত ফুকন বিজেপিত আছিলে, বিজেপিত থাকোঁতে বিজেপিৰ পৰা কংগ্ৰেছক ৰাজ্যসভাত ভোট দিছিলে। হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে বিজেপিৰ পৰা কংগ্ৰেছক ভোট দিয়াৰ কাৰণে প্ৰশান্ত ফুকনক এবাৰ মন্ত্ৰীসভা দিয়া হ'ল। ইমান দিন ধৰি সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত প্ৰশান্ত ফুকনে একমাত্ৰ এটা কাৰণতে মন্ত্ৰিত্ব পোৱা নাছিলে, আটাইতকৈ পুৰণি মানুহ। তাৰ পাছতো পোৱা নাছিলে কি কাৰণে? কাৰণ তেওঁ কংগ্ৰেছ দলক ৰাজ্যসভাৰ নিৰ্বাচনত ভোট দিছিলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই তাৰ পুৰস্কাৰ দিলে। আশ্চৰ্যজনক কথা যে সংবাদ মাধ্যমত অকণমানো সমালোচনা নাই, আপোনালোকে সকলোৱে জানে। গতিকে এটা বস্তু প্ৰমাণিত হ'ল, এই মন্ত্ৰীসভাৰ যিটো সাল সলনি, এই সাল সলনিটোৱে কেইটামান কথা প্ৰমাণ কৰিলে যে অসমৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠী আহোমসকলক গুৰুত্ব নিদিয়ে। আহোমসকলৰ এজন প্ৰতিনিধি, অসমৰ 4ভাগৰ 1 অংশ মানুহ আহোম। অসমৰ 4ভাগৰ 1 অংশ মানুহ আপোনালোকে সকলোৱে জানে যে কোচ ৰাজবংশী। অসমৰ 4ভাগৰ 1 অংশ মানুহ আদিবাসী চাহ জনগোষ্ঠী। এই বেছিভাগ মানুহৰ জনসমষ্টি যিটো, তেওঁলোকক কোনো ধৰণৰ মন্ত্ৰীসভাত আসনত স্থান নিদিলে। স্থান দিলে কাক? স্থান দিলে হিন্দীভাষী 2জনকে। 2জন, এজনটো একদম গুৱাহাটীৰ মেইন মাটি মাফিয়াজনক গুৱাহাটীৰ মালিক বনাই দিলে, আগতেই বনাই দিলে। আৰু তাৰপিছত এতিয়া আকৌ বৰাকৰ এই গোটেই চিণ্ডিকেট মাষ্টৰজনকো আনি ইয়াতে মন্ত্ৰী পাতি দিলে। হিন্দীভাষী মানুহ মানে এতিয়া এই যে তেওঁলোকে জাতি মাটি ভেটিৰ কথা কৈ আছিলে, জাতি মাটিৰ ভেটি মানে হিন্দীভাষী, হয়নে নহয়? জাতি মাটি ভেটি মানে ইয়াতে অকল হিন্দীভাষীসকলৰ জাতি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে বিজেপি চৰকাৰ। গতিকে মন্ত্ৰীসভাৰ এই সম্প্ৰসাৰণে প্ৰমাণ কৰিলে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অসমৰ থলুৱা খিলঞ্জীয়া মানুহবিলাকক একেবাৰে কেতিয়াও গুৰুত্ব প্ৰদান নকৰে। আৰু দেখা গ'ল যে যোৱা লোকসভা নিৰ্বাচনত খিলঞ্জীয়া মানুহবিলাকে তেওঁলোকৰ পৰা আঁতৰি গ'ল। এইবাৰ উপ নিৰ্বাচনতো অসমৰ খিলঞ্জীয়া মানুহবিলাকে তেওঁলোকৰ পৰা আঁতৰি গ'ল। গতিকে তেওঁলোকৰ পৰা আঁতৰি যোৱাৰ কাৰণে আজিৰ দিনটোত আমি দেখিলোঁ এতিয়া হিন্দীভাষীৰ ওপৰত পূৰা ডিপেণ্ডেণ্ট হ'বৰ কাৰণে এইবাৰ আমাৰ আপোনাৰ মন্ত্ৰীসভাৰ সাল সলনি কৰিছে। গতিকে মই ভাবোঁ যে এই মন্ত্ৰীসভাৰ সাল সলনিৰ জৰিয়তে এটা বস্তু প্ৰমাণ কৰি দিলে যে হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত দিল্লীৰ এজন মানে আপোনাৰ দিল্লীৰ হাতৰ পুতলাৰ বাহিৰে আন একো নহয়। হিমন্ত বিশ্ব শৰ্মা দিল্লীৰ হাতৰ পুতলা। তেওঁ অসমৰ খিলঞ্জীয়া মানুহক প্ৰতিনিধিত্ব নকৰে। তেওঁ হিন্দীভাষী মানুহ গোটেইকেইজনকে, 2জন আছিলে 2জনকে, আদিবাসী চাহ জনগোষ্ঠীৰ কিমানজন আছিলে MLA, কোচ ৰাজবংশীৰ MLA কিমানজন আছে, অন্ততঃ তাৰপিছত চাহ জনগোষ্ঠীৰ MLA কিমানজন আছে। মুছলমানকতো তেওঁলোকে নিদিয়ে, মুছলমানৰ কথাটো বাদেই দিলোঁ, কিন্তু বাকী জনগোষ্ঠীৰ কিমান মানুহ আছিলে কাকো নিদিলে। কাক দিলে? যে যিজনে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে ভোট বিক্ৰী কৰিছিলে ৰাজ্যসভাত বিজেপিৰ ভোটটো,
সেই মানুহজনক দিলে আৰু বাকী 2জন কাক দিলে যে চিণ্ডিকেট মাষ্টৰক দিলে। ধন্যবাদ।